Hi guys! পুনৰ স্বাগতম জনাইছো মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। বৰ্তমান আমিও ভালে কুশলে আছো। আৰু আজি এতিয়া আমি ওলাই আহি আছো এঠাইলৈ যাবলৈ আৰু এয়া চাওক আমাৰ বেবীয়ে চাই আছে আমি কি কৰিছো নকৰিছো ভাবিলো অকনমান ভিডিঅ' শ্বুট কৰো। পুহমহীয়া ঠাণ্ডা গ'ল, মাঘ মাহ সোমাল আৰু মাঘ মাহৰ এতিয়া প্ৰায় আধাখিনি যাওঁ যাওঁহে হ'বহি হৈছে, কিন্তু চাওকচোন ঠাণ্ডা দেখোন বেছিকৈ লাগিছে। এনেহে লাগিছে যেন এতিয়াহে পুহ মাহ ষ্টাৰ্ট হৈছে। সঁচাকৈয়ে যদি গাঁও এৰিয়া হ'ল হয় নহয় তেতিয়াহ'লে আৰু জুইশালতে জুই সেকি থাকিবলগীয়া অৱস্থা হ'ল হয়। এয়া চাওকচোন অকনমান ভিডিঅ' কৰিছো, এনেকুৱা লাগিছে যেন একেবাৰে আৰ্লি মৰ্ণিং মানে 4:30-5টা বজাত উঠি অহা নিচিনা লাগিছে আমাৰ। সুভাষ চন্দ্ৰ বসুৰ জন্মদিন উপলক্ষে কিবা কিবি অনুষ্ঠান আয়োজন কৰা হৈছিলে, সেয়েহে এইবোৰ এনেকৈ তাতে থোৱা হৈছে আৰু সেইকাৰণে অকনমান ভাবিলো এইখিনিও দেখাই দিওঁ। আজি বাট পথবোৰ এনেকুৱা লাগিছে একদম শ্বিলঙৰ ৰাস্তাৰ নিচিনা লাগিছে আৰু সঁচাই কিবা লাগিছে। এয়া পালো ট্ৰেফিক জাম, অকনমান ৰখি লৈছো। বেবী অকনো আমনি কৰা নাই, তথাপি ভাবিলো তাইক অকনমান ইফালে সিফালে দেখাই দিওঁ। এটা কিন্তু সঁচা কথা, তাইহ'লে এনেকে ক'ৰবাত ফুৰিব আহিলে কৰিলে আমনি কিন্তু অকনো নকৰে, কিন্তু যদি ঘৰত এনেকে ৰখি থওঁ নহয় একেবাৰে আৰু নক'ব। এয়া চাওক কিমান ধুনীয়াকৈ তাই চাই আছে ইফালে সিফালে আৰু সেইকাৰণে ভাবিলো অকনমান ভিডিঅ' কৰি পেলাই ৰাখি দিওঁ, কিয়নো এইবোৰ তাই ডাঙৰ হ'লে চাব নহয় জানো কেনেকা কি কৰিছিলে। যিহেতু মই ৰেগুলাৰ ভিডিঅ'বোৰ আপলোড কৰিব নোৱাৰো বা ৰেগুলাৰ তেনেকে মই ভিডিঅ' একো কৰিব পৰা নাই, সেইকাৰণে অকনমান এনেদৰে যেতিয়াই পাৰো তেতিয়াই কৰি থৈ দিওঁ আৰু এয়া চাওক আমাৰ মিষ্টাৰ একেবাৰে বিজি, এনেকুৱা মানে ক'বই নালাগে আৰু তেওঁ আচলতে তেওঁৰ কিবা অফিচিয়েল কিবা কাম থাকে, চ' সেইকাৰণে তেওঁ যিমানখিনি পাৰে সেইবোৰ কৰিবলৈ বিচাৰে সোনকালে, তেওঁৰ যিখিনি কাম আৰু জল্দি কৰি থাকে। আৰু এয়া চাওকচোন একদম ব্ৰহ্মপুত্ৰৰ কাষত একেবাৰে লাচিত ঘাটৰ ওচৰৰ পৰাই সেইখিনি একদম চাওকচোন কেনেকুৱা লাগিছে। একেবাৰে একো নেদেখি, কিন্তু এতিয়া প্ৰায় 10:30 বাজিবৰ হৈ গৈছে এনেকুৱা সময় আৰু 10:30 হৈছে যদিও মই একচুৱেলি ঘড়ীটো চোৱা নাইকিয়া, কিন্তু 10:30 মান হ'ব হৈ গৈছে। আৰু চাওকচোন তেতিয়ালৈকে অকণো ৰ'দটো নায়ে, কোনো ফটফটীয়াও দেখা নাই। এনেকুৱা লাগিছে আমি শ্বিলঙত গৈ আছো নিচিনা লাগিছে, ইফালে কুঁৱলী সিফালে কুঁৱলী, কিন্তু গৈ পেলাই সঁচাকে ভালো লাগিছে। আৰু ইয়াৰ তলতে কাৰ্নিভেল অনুষ্ঠিত হৈ আছে, কিন্তু কাৰ্নিভেলৰ সেইখিনি বস্তু অকনমান দেখাব পাৰিলো হয় যদিহে আমাৰ ৱেডাৰটো ফটফটীয়া হ'ল হয়। একদম ৱেডাৰটোৰ কাৰণে আজি চব খেলি মেলি হৈ গৈছে। আৰু এয়া আমাৰ লাহে লাহে গন্তব্যস্থান পাই গৈছো। আচলতে কলি আহিছো মই এতিয়ালৈকে আপোনালোকক কোৱা নাই নহয় জানো। আহিছো আচলতে মোৰ অকনমান কিবা এটা সৰু প্ৰব্লেম সেইটো কিয়ৰ হৈছে, ৰিকভাৰী হৈছে, তথাপিতো ভাবিছো অকনমান এবাৰ ডক্তৰক দেখাই যাওঁ, যিহেতু সেইটো নেদেখালে পিছত কিবা আকৌ বেছি হৈ গ'লে ডক্তৰৰ পিছত গালি দিব নহয় জানো, সেইকাৰণে ভাবিলো অকনমান দেখাই দিওঁ। আৰু এয়া মিষ্টাৰকো অকনমান দেখাই দিছো, তেওঁ কি কৰিছে কি নকৰিছে চাওক। তেওঁ এতিয়াও মোবাইলতে লাগি আছে, একচুৱেলি কাম কৰি আছে। আকৌ ট্ৰেফিক জাম আৰু একদম নক'ব আৰু ইমান কম হেৰিয়াৰ শ্বৰ্ট ডিষ্টেঞ্চতে ট্ৰেফিক জাম এইটোৱে একদম বহুত বেয়া। আৰু গুৱাহাটী চিটি বুলি ক'লে বাকীখিনি চবখিনি ভাল পাব, কিন্তু আপোনাৰ ট্ৰেফিক বুলি ক'লে আৰু একদম নাম্বাৰ 1 ক'ব লাগিব। ইয়াতে যলৈ যাব আপুনি তাৰ বহুতখিনি সময় আগতে ওলাই আহিব লাগিব, নহ'লে আৰু উপায় নাই। আৰু এতিয়া আমি পাই গলোহি আমাৰ নাৰ্ছিং হোমত আমি আহি গলো আৰু আহি আছো আমাৰ নাম এন্ট্ৰি কৰিবৰ কাৰণে। আৰু এইয়া পাই গলোহি চাওক চিষ্টাৰ, তেওঁলোকে একদম চিনি পোৱা হৈ গৈছে আমাৰ বেবীক। আমাক একচুৱেলি চেকআপত আহোতে তেওঁলোকে চিনি পায়, চ' ইমান মৰম কৰে নহয়। আৰু এয়া চাওক তেওঁলোকে লৈছে আৰু তাই অকনমান মনটো বেয়া, সেইকাৰণে কান্দা ওলাই গৈছে। আৰু ডক্তৰ বোলে আহিব দেৰিকৈ, একচুৱেলি তেওঁ অটিত আছে, সেইকাৰণে অকনমান ৰ'ব লাগিব। চ' ভাবিলো অকনমান কেণ্টিনলৈ গৈ পেলাই একাপ চাহ আৰু এটা মিঠাই খাই লওঁ। আচলতে ঘৰতো কিবা খায়ে আহিছো, কিন্তু কি হৈ গৈছে ঠাণ্ডা নহয় জানো ৱেডাৰটো, সেইকাৰণে অকনমান একাপ গৰম চাহ খালে কিবা এটা ফ্ৰেছনেছটো লাগি যাব নহয় জানো, সেইকাৰণে ভাবিলো একাপ গাখীৰ চাহ আৰু এটা মিঠাই খাই লওঁ। মিষ্টাৰেও মিঠায়ে খালে আৰু এয়া খাই পেলাই আমাৰ অকনমান ভাল লাগিলে, কিয়নো অলপমান গৰম লাগি গ'ল। আৰু এতিয়া ডক্তৰৰ কাৰণে আমি ৱেইট কৰি আছো। এয়া হৈছে ৱেইটিং এৰিয়া, আমি অকনমান ৱেইট কৰি আছো। এয়া চাওক তেওঁলোকৰ
টিভিত এয়া দেখাই আছে তেওঁলোকৰ যিসকল ডক্টৰ ষ্টাফ তেওঁলোকৰ কিবা কিবি দি আছে আৰু আমাৰ ডক্টৰ আহি পালে আৰু আমাৰ চেকআপ হৈ গ'ল তেওঁ ক'লে যে ইমান টেনশ্যন ল'ব নালাগে তো সকলোখিনি হৈ গ'ল আমাৰ আৰু এতিয়া আমি আকৌ বেক টু হোম আৰু এতিয়া ৱেডাৰটো সমানেই বেয়া হৈ আছে এতিয়া আমি ঘৰ পাওঁহি মানে প্ৰায় 1টা বাজি যাবৰে হৈ গৈছে আৰু সিমানখিনি হৈ গৈছে কিন্তু মানে কি হৈ গৈছে এতিয়া ৱেডাৰটো বেয়াই হৈ গৈছে এতিয়াও একেবাৰে পৰিষ্কাৰ হোৱা নাই চাওক কেনেকুৱা লাগিছে আমি যে 5:30 মানত যেনেকৈ আমি ৰাতিপুৱা উঠি পেলাই মৰ্ণিং ৱাকত যোৱা হয় নহয় জানো তেনেকুৱা নিচিনা লাগিছে আৰু শ্বিলং ৰোডৰ নিচিনা লাগিছে সঁচাই খুব ভাল লাগিছে মানে এনেকুৱা ছিজনত বা এনেকুৱা এটা ৱেডাৰত একচুৱেলি ক'ব গ'লে লং ড্ৰাইভত গৈ বহুত ভাল লাগে আৰু আমাৰ বেবী ইয়াত টোপনি গৈছে তাই আৰু কিমান ইফালে সিফালে চাব ঘূৰি পকি চাই মেলি তাই আৰু টোপনি হৈ গৈছে এয়া আকৌ লাগিছে ট্ৰাফিক জাম নক'ব আৰু মানে গুৱাহাটীত সকলোতকৈ বেয়া লগা বস্তুটোৱে হৈছে ট্ৰাফিক তো গাইজ এতিয়া আমি আহি পাই গ'লোহি বহুত দেৰি আগতে আৰু এতিয়া ভাত পানী খাই ল'লোঁ ৰেষ্ট ল'লোঁ আৰু মাইনাকো চেঞ্জ কৰিলোঁ চবখিনি কাম হৈ গ'ল আৰু এতিয়া চেঞ্জ কৰি মানে ড্ৰেছবোৰ চেঞ্জ কৰি অলপ ফ্ৰেছ আমি সকলোৱে হৈ ল'লোঁ আৰু মানে খোৱাৰ আগতেই তো সেইখিনি যি নহওক এতিয়া সেইখিনি কাম হৈ গ'ল এতিয়া ভাবিছোঁ মই আজি যিটো ভিডিঅ'টো বনাইছোঁ সেই বনোৱাৰ মেইন উদ্দেশ্যটোৱে হৈছে কি যে মই আপোনালোকক ক'বলৈ বিচাৰিছোঁ বা দেখাবলৈ বিচাৰিছোঁ যে মোৰ যিটো বেলি বাম্প মানে আফটাৰ চি ছেকশ্যন জাৰ্ণি হয় চিজাৰিনৰ পিছত যে যিটো বেলি বাম্প ৰিডিউচ কৰিবৰ কাৰণে মই কি কৰিছোঁ বা কি কৰা উচিত মই কি কৰিছোঁ মই একচুৱেলি মোৰ বহুতখিনি কষ্ট হ'ল বহুত কিছুমান প্ৰব্লেমছ হ'ল মোৰ ৰিকভাৰী হওঁতে বহুত টাইম লাগিছে সেইকাৰণে মোৰ কি হৈ গৈছে মই তেনেকুৱা একো জল্দি কিবা এক্সাৰচাইজ কিবাকিনি মই একো কৰিব পৰা নাই কিন্তু দেই এইটো সঁচা কথা বা মই কৰাটো বৰ্তমান উচিত নহ'ব চাগৈ কিন্তু মই মাজতে ডক্টৰৰ লগত কনচাল্ট কৰিলোঁ তেখেতক সুধিলোঁ যে আচলতে মই মেটাৰনিটি যি বেল্ট আজিকালি সকলোৱে ইউজ কৰে তে মই ইউজ কৰিব পাৰিম নেকি তেতিয়া তেওঁ ক'লে যে আচলতে এতিয়া তুমি ইউজ কৰিব নালাগে লাগে মই একো নকওঁ সেইটো আমাৰ কনচাৰ্ণ নহয় তুমি যি ভাল বুলি ভাবা সেইটো কৰা তো মই ভাবিলোঁ যে আচলতে মই তেনেকৈ যিহেতু মই এক্সাৰচাইজ কৰিব পৰা নাই বা মোৰ মেটাৰনিটি বেল্ট এডাল আচলতে লগাব লাগে বহুত মই তেনেকৈ বহুতে কয় বা মই দেখাও পাইছোঁ বা মই নিজেও জানো চ' ভাবিলোঁ যে ঠিক আছে বাৰু মই যিটো ভাবি চাওঁ তেনেকৈ ভাবিলোঁ আজি অলপ দিনৰ পৰা তো মই এটা বস্তু ইউজ কৰি আছোঁ সেই বস্তুটো অকণমান মই দেখাব বিচাৰিছোঁ একচুৱেলি সেই বেল্টডাল মোৰ মেটাৰনিটি বেল্ট নহয় কিন্তু মোৰ বহুত বছৰ আগতে মই লৈ থৈছিলোঁ মোৰ অলপ বেলি ফেট ৰিডিউচ কৰিবৰ কাৰণে তো সেই বস্তুটো মই আছিলে তো মই ভাবিলোঁ যে মই মেটাৰনিটি বেল্টডাল মই কিন্তু লোৱা নাই সেইকাৰণে মই দেখাব বিচাৰিছোঁ বৰ্তমান মই মোৰ যি বেলি বাম্প সেই বেলি বাম্প ৰিডিউচ কৰিবৰ কাৰণে কি ইউজ কৰিছোঁ আৰু যিসকলে জানেতো জানেই আৰু যিসকলে নাজানে আশা কৰোঁ তেওঁলোকৰো অকণমান কিবা উপকাৰ হ'ব চ' মই বস্তুটো শ্বেয়াৰ কৰিছোঁ তো চাওঁ আহকচোন এডালে হৈছে সেইডাল মোৰ বেল্ট যিডাল মই বহুত বছৰ আগতে আনি থৈছিলোঁ আৰু এডাল হৈছে স্পাইকৰ হয় সঁচাকৈ বেল্টডাল বহুত ভাল এনেকুৱা নহয় যে আপোনালোকে বহি পেলাই এডাল পিন্ধি পেলাই মানে বহি খাব নোৱাৰিব শুব নোৱাৰিব খোজকাঢ়িব নোৱাৰিব একো তেনেকুৱা একো প্ৰব্লেম নাই বেল্টডালত আপোনালোকে যেনেকৈ যোনে যেতিয়াৰ পৰা ইউজ কৰিব পাৰে আৰু বেল্টডাল মই দেখাই দিছোঁ তেনেকৈ মই কৰোঁ এডাল হৈছে এনেকৈ লৈ কিনে মই বেল্টডাল উল্টা হৈছে ৰ'ব চ' মই এডাল বেল্টডাল মই এনেকৈ লগাই লওঁ কিন্তু এটা কথা মনত ৰাখিব সদায় আপোনালোকে মেটাৰনিটি বেল্ট ইউজ কৰোঁতে ইমান টাইট নকৰিব যে আপোনালোকৰ উশাহ চুশাহ লোৱাত প্ৰব্লেম হয় মানে যিটো ব্ৰিডিং প্ৰব্লেম তেনেকুৱা যাতে নহয় গতিকে অকণমান মই দেখা পাইছেনে মই কিবা এটা বস্তু মানে ভৰাব পৰাকৈ অকণমান জেগা ৰাখিছোঁ তেনেকুৱা এটা সুবিধা কৰি ৰাখিছোঁ যাতে মোৰ উশাহ লোৱাত বা মই খোজ চোজ কাঢ়িলে কৰিলে বা মই বহিলে মই কিবা খালে বা মই শুলে একো যাতে মোৰ প্ৰব্লেম নহয় মই তেনেকুৱাকৈ ৰাখিছোঁ তো আশা কৰোঁ যে আপোনালোকে বস্তুটো বুজি পাইছে আৰু তেনেকৈ আপোনালোকে বেল্টবোৰ ইউজ কৰিব আৰু ডক্টৰৰ লগত সদায় কনচাল্ট কৰিহে বেল্ট ইউজ কৰিব দেই নহ'লে কিন্তু বহুত মানে প্ৰব্লেম হৈ যাব পাৰে তো মই দেখাইছোঁ এতিয়া মোৰ এই বেল্টডাল দেখা পাইছেনে একো মোৰ প্ৰব্লেম নাই যিফালে চবফালে মোৰ ঠিকে আছে মই ধুনীয়াকৈ খোজ চোজ কাঢ়িব পাৰোঁ এডাল মই পিন্ধি খাবও পাৰোঁ শুবও পাৰোঁ
আৰু সবতছে কথাটো হৈছে আপোনালোকে এডাল ইউজ কৰাৰ মানে এডাল মানে এনেকৈ লগোৱাৰ পিছত আপোনালোকে এনেকৈ কৰিব পাৰে মই কেনেকৈ কৈছোঁ শুবও পাৰে যে বা ইয়াৰ ওপৰত কিবা আপোনালোকে পিন্ধি পেলাই মই দেখাই আছোঁ ৰ'ব এইটো সাপোজ এইটো সোয়েটাৰটো তে মই এতিয়া যদি এটো পিন্ধি লওঁ তে মই যদি এটো পিন্ধি লওঁ পিন্ধি পেলাই মই এডাল বেল্টডাল মোৰ যিটো কমফৰ্ট হয় আৰু বেছি হেৰি নহয় সো মই এইটো চাওক মই দেখাই দিছোঁ এডাল মই পিন্ধি ললোঁ তো পিন্ধি কৰি হোৱাৰ পিছতে মোৰ মানে এনেকুৱা সো এইটো বস্তু ইমানে লাইট হয় মানে বেল্টডালৰ কথা কৈছোঁ বেল্টডাল বহুতখিনি লাইট হয় গতিকে মোৰ কোনো প্ৰব্লেম নহয় যেটো মেটাৰনিটি বেল্ট কিছুমানৰ মই অলপ হেভিও দেখা পাইছোঁ কিন্তু মোৰ এডালৰ কোনো প্ৰব্লেম নাই মই এটা বহিব পাৰোঁ খোজকাঢ়িব পাৰোঁ মানুহে একো গম নাপায় দেখিছেনে মই কিবা বেল্ট লগাইছোঁ নে নাই সো আশা কৰোঁ আপোনালোকৰ যদি তেনেকুৱা ঘৰত কিবা অনা আছে বেল্ট অলপ পাতল চাই তেতিয়া আপোনালোকে সেইডালো ইউজ কৰিব পাৰে মই সেই কথাটোৱে আপোনালোকক ক'বলৈ বিচাৰিছোঁ যে আচলতে মই যিহেতু মোৰ আছিলে এনেকুৱা এডাল বেল্ট মেটাৰনিটি বেল্ট নহয় কিন্তু মোৰ আছে যিহেতু অলৰেডি মই সেইডালে ইউজ কৰিছোঁ কিন্তু আপোনালোকে যদি ডক্টৰ আপোনালোকক কয় কনচাল্ট কৰি তে আপোনালোকে নিশ্চয় মেটাৰনিটি বেল্টডাল ইউজ কৰিব মোৰ সেইটো মই ক'বলৈ যোৱা নাই যে এইটো আপোনালোকে ইউজ নকৰিব এইটো নিজৰ নিজৰ ইচ্ছাৰ কথা দেই কিন্তু মোৰ এডাল মই চাওক মোৰ কোনো প্ৰব্লেম হোৱা নাই আৰু মোক গমো নাপায় যে মোৰ কিবা মানে বেলি ফেট মই মাৰি থ'লে একো গমেই নাপায় হয়নে বেবি বাম্প কিবা কিনি মোৰ গমেই নাপায় একদম যেনেকৈ মই আগৰ নিচিনাকৈ মই থাকিব পাৰোঁ তো মই সেইডাল দেখালোঁ আৰু সঁচাকৈ মই এডাল মাৰি অলপ অলপ উপকৃত হৈছোঁ একেবাৰে কিন্তু টাইম লাগিব দেই এনেকুৱা নহয় যে মই আজি মাৰিছোঁ লগালগ মোৰ সেইটো ৰেডিউচ হৈ যাব ন টাইম লাগিব আৰু সঁচাকৈ অলপ টাইম লওক কিন্তু কামটো হওক নহয় জানো আৰু যে কিছুমানে মানে এইটো সুধিব পাৰে যে এক্সাৰচাইজ কৰি য়েছ এক্সাৰচাইজ কৰিব পাৰে আপোনালোকে কিন্তু মই এইটো ক'বলৈ বিচাৰিছোঁ যে এক্সাৰচাইজ কৰিলেও আপোনালোকে ডক্টৰক সুধি ল'ব মই কিন্তু তেনেকুৱা একো এক্সাৰচাইজ কৰিবলৈ যোৱা নাই এতিয়া যিহেতু মোৰ ৰিকভাৰী হওঁতে অলপ টাইম লাগিছে গতিকে আপোনালোকে কিন্তু সেই বস্তুটো সুধি পেলাই ল'ব কাৰণ মোৰ চিজাৰিন অপাৰেশ্যন আৰু বহুতখিনি প্ৰব্লেমছ হ'ল গতিকে মই লাহে লাহে মোৰ ৰিকভাৰী হৈছে সেইকাৰণে মই দেখাই দিলোঁ বৰ্তমান মই কোনো ধৰণৰ এক্সাৰচাইজ কৰা নাইকিয়া মই মাত্ৰ এই বেল্টডাল ইউজ কৰিছোঁ আজি অলপ দিনৰ পৰা সেইকাৰণে ভাবিলোঁ যে যিসকলে মোৰ মানে ইউটিউবৰ পৰিয়াল বুলি ক'ব লাগিব ন আপোনালোক সকলোকে তো সেই সকলোকে জনাবলৈ পাই মোৰ খুব ভাল লাগিছে আৰু সেইকাৰণে মই মানে বস্তুটো লগালগ শ্বেয়াৰ কৰি দিছোঁ যে তেওঁলোকেও যাতে সেই বস্তুটো মানে যিসকলে জানেতো জানে যিসকলে নাজানে তো সেই তেনেকৈ আৰু এক্সট্ৰা কোনো বেল্ট কিনিবৰ প্ৰয়োজন নাই আৰু যদিহে ডক্টৰে কয় তেতিয়াহ'লে কিনিব সেইটোতো কোনো আপত্তি নাই হয় নহয় আৰু এতিয়া মোৰ শুই আছে বেবী তাই অকণমান আমনি কৰি আছে জানো আজি কি হৈছে একচুৱেলি অলপ টায়াৰ্ডো হৈছে আৰু কান্দা কাটা অলপ কিবা এটা হৈ আছে জানি আৰু সৰু বাচ্ছা নহয় জানো তো তাইক অকণমান মই দি থৈ আহোঁ তো গাইজ মাইনাক দি থৈ আহিলোঁ আইতাকৰ ওচৰত অকণমান তাই টিভি চাই দুজনী আৰু খেলি হৈ থাকিব তো এতিয়া মই এটা কথা ক'ব বিচাৰিছোঁ আপোনালোকক যিটো বস্তু মই দেখালোঁ মানে মেটাৰনিটি বেল্টৰ কথা কৈ আছোঁ তো সেই বস্তুটো আপোনালোকে নিশ্চয় বুজি পালে বা মই কিদৰে ইউজ কৰিছোঁ সেই বস্তু আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ পাই মই অত্যন্ত সুখী হৈছোঁ আশা কৰোঁ আপোনালোকেও ভাল পাব আৰু কিন্তু এটা কথা আকৌ ক'ব বিচাৰিছোঁ সেইটো হৈছে যিসকল নতুন দৰ্শক মানে যিসকলে মোৰ ভিডিঅ'খিনি নতুনকৈ চাই আছে প্লিজ তেওঁলোকক এটা অনুৰোধ আছে আৰু সেইটো হৈছে প্লিজ আপোনালোকে বা তোমালোকে যিসকলে নতুনকৈ মোৰ ভিডিঅ'খিনি চাই আছা প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে প্লিজ আকৌ কৈছোঁ কমেণ্টৰ যোগেদি মোক জনাবা আৰু কেনেকুৱা কেনেকুৱা ভিডিঅ' লাগে সেই বস্তুবিলাক অকণমান ক'বা মানে কিয় ক'বলৈ বিচাৰিছোঁ এতিয়া মই লাহে লাহে অকণমান ফ্ৰী হ'ম মানে পাৰা হ'ম আৰু বস্তুবিলাক কেনেকুৱা কি সেই ভিডিঅ'খিনি তেনেধৰণে দিবলৈ মই পাৰা হ'ম যিহেতু এটা 1.5 বছৰ তাৰপৰা আগৰ পৰাও সময়খিনি বহুত এটা কষ্টকৰ সময় আৰু কিছুমান সুখ দুখৰ স্মৃতি জড়িত হৈ আছে সেইখিনি গোটেইখিনি বস্তু তো সেইখিনি কাৰণে মোৰ কি হৈ গৈছিলে সকলোখিনি বস্তু মই সময়তে দিব পৰা নাই এইটো বাৰে বাৰে কৈ আছোঁ তো এতিয়া মই তো ভাবিছোঁ যে আৰু লাহে লাহে ৰেগুলাৰ ভিডিঅ'বোৰ দিবলৈ চেষ্টা কৰিম বা লাহে লাহে তেনেকৈ দিছোঁ কিন্তু ৰেগুলাৰ নহয় ৰেগুলাৰ মানে দিয়া নাই দিব পৰা নাই কিন্তু যদি ভগৱানে কৰে তেতিয়াহ'লে মই নিশ্চয় ৰেগুলাৰ দিব পৰা হ'ম আৰু নতুন নতুন টপিক লৈ আহিম কিন্তু বৰ্তমান যিখিনি মোৰ জাৰ্নি আছিলে সেই জাৰ্নিখিনি শ্বেয়াৰ কৰি যাবলৈ বিচাৰিছোঁ আৰু লাহে লাহে মই সেই বস্তুখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ তো আশা কৰোঁ আপোনালোকে নিশ্চয় বস্তুখিনি চাই
ভাল পাইছে। তো আজিলৈ আৰু বেছি দেৰি নকৰোঁ, ইমানতে। বাই বাই।